নমস্কাৰ, কি খবৰ সকলোৰে? নিশ্চয় ভালে আছে, তো ময়ো ভালে আছো। সকলো পিতৃ মাতৃয়ে বিচাৰে যে ল'ৰা ছোৱালীৰ ভাল হওক আৰু উচিত মূল্য পাওক, সকলোৱে ভালদৰে জীয়াওক, জীৱনত আগুৱাই যাওক আৰু ভালদৰে জীৱন নিৰ্বাহ কৰক। আৰু কিন্তু এটা কথা জানেনে, যেতিয়া জনক ৰজাই সীতাৰ কাৰণে ৰাজ স্বয়ম্বৰ পাতি ৰাজকুমাৰ হিচাপে যেতিয়া ৰামচন্দ্ৰৰ লগত বিয়া দিছিলে, আৰু তেতিয়া ৰামচন্দ্ৰ ৰাজকুমাৰ আছিল আৰু ৰাজকুমাৰৰ লগত বিয়া দিয়াৰ পিছতো সীতাই 12 বছৰ কাল বনবাস কাটিবলগীয়া হৈছিলে। আৰু ৰাজকুমাৰ হোৱাৰ পিছতো সীতাই সেই ৰাজকুমাৰৰ সেই সুখ নাপালে আৰু বনবাসতে তেওঁৰ জীৱনৰ বহুত 12 বছৰ কাল অতিক্ৰম কৰিছিলে। সেইকাৰণে এটা কথা মনত ৰাখিব যে আপুনি বা আমি সকলোৱে মানুহক প্ৰেৰণাহে দিব পাৰোঁ, কিন্তু যিবিলাক কৰ্মই হওক বা যিবিলাক প্ৰতিজন ব্যক্তিৰ কাৰণে সেইবিলাক নিৰ্ধাৰিত হৈ জন্মৰ পৰাই লগত লৈ আহে আৰু সেইবিলাকে এই পৃথিৱীত চলি থাকে। আপুনি এনেকুৱাকৈ ভাবিব নোৱাৰিব যে মই কোৱা বস্তুটোহে যেন প্ৰতিফলিত হৈছে, মই কোৱা কাৰণেহে যেন সেই ব্যক্তিজন ভাল হৈছে, মই কোৱা কাৰণেহে যেন সেই ব্যক্তিজনৰ এনেকুৱা হ'ল। সেইটো নহয়। আপুনি হয়তো সেই মানুহজনক এটা প্ৰেৰণা বা অনুপ্ৰেৰণা আপুনি দিব পাৰিছে বা ক'ব পাৰিছে আগবাঢ়ি যোৱা বা কিবা এটা হ'ব পাৰিবা, কিন্তু আচলতে সেইজন ব্যক্তিয়ে কিমান আগবাঢ়ি যাব বা কিমান ডাঙৰ মানুহ হ'ব বা সেইজনে কেনেকুৱা ধৰণত হৈছে, সেইটো আচলতে আপোনাৰ ওপৰত নিৰ্ভৰ নকৰে। সেইজন ব্যক্তিৰ সেই জন্মৰ পৰা লৈ অহা যিটো তেওঁৰ গুণ, সেইটো জন্মতেই ভগৱানে তেওঁক দি পঠাইছে আৰু সেইটো তেওঁ যেনেকৈ কি নহওক সেইটো পাবই। কিন্তু এইটো এনেকুৱাও নহয় যে অকল যে তেওঁ শুই বহি থাকিলে যে পাব, তেনেকুৱা নহয়। কিন্তু তেনেকুৱা এটা পদ্ধতিত তেওঁক লৈ যোৱা হ'ব, যেনেকুৱাকৈ আপুনি আজি যেনেকুৱাকৈ ক'ব যে তুমি এইটো কাম কৰা, এনেকৈ আগুৱাই যাব পাৰিবা, কিন্তু সেই ব্যক্তিজনে সেই আপোনাৰ হয়তো কথাটো ৰাখি কিনে আগুৱাই গ'ল, কিন্তু ছাকচেছ হ'ব পাৰিব। যদি ছাকচেছ হ'লে আপুনি এনেকৈ ক'ব নোৱাৰে যে মোৰ কাৰণে ছাকচেছ হ'ল, কিন্তু সেইটো নহয়। সেইজন ব্যক্তিৰ ছাকচেছৰ এটা নমুনা আপুনিহে দিছে, কিন্তু সেইজন ব্যক্তি আগৰ পৰাই সেইটো ভগৱানে লিখিয়ে পঠাইছে যে কেনেকৈ ছাকচেছ হ'ব লাগিব। আৰু এনেকুৱাও নহয় যে ধনী মানুহে যে ভাল হ'ব বা ধনী মানুহজনে আপোনাৰ চকুত পৰিব, চইজত যে আপুনি ধনী মানুহজন বিচাৰিছে, তেনেকুৱা নহয়। আচলতে মানুহজনৰ বিচাৰটো চাব লাগে, বিচাৰটো কিমান ভাল, কেনেকৈ হ'লে আমাৰ সমাজত চলিব পাৰিব, এজন মানুহক কেনেকৈ চলাব পাৰিব, বা সেই মানুহজনে এখন ঘৰত কেনেকুৱা আৰি আদৰ্শ দেখাই আছে আৰু সমাজত মাজত কেনেকুৱাকৈ প্ৰতিষ্ঠিত হৈছে, তেওঁক মানুহে কি ভাৱত লৈছে, তো সেইখিনি চোৱাটো প্ৰয়োজন। অকল ধনী বা পইচাৰ মাজত আবদ্ধ হৈ আপোনাৰ চিন্তা শক্তি বা আপোনাৰ চইচটো তেনেকৈ কৰিব নালাগে। আপুনি চইচ কৰা ব্যক্তিজন কিমান ভাল হয় কিমান বেয়া হয় সেইটো সময়ে কৰিব, আৰু সেইটো কপালত লিখিয়ে আনিছে। সকলোৰে নিৰ্দিষ্ট এটা কপালৰ লিখন আছে, আৰু সকলোৱে আজি হয়তো আপোনাৰ চকুত যিজন মানুহ ভাল দেখা পাই আছে, হয়তো সময় উকলাৰ লগে লগে, দিন বাগৰাৰ লগে লগে সেইজন ব্যক্তি আপুনি ভবাতকৈ বিপৰীত হৈ যাব, আৰু তেতিয়া আপুনি ক'ব নোৱাৰিব যে আগতে ভাল আছিল এতিয়া বেয়া হৈ গ'ল। কিন্তু সেইটো নহয়, তেওঁৰ সেইটো কপালৰ লিখনেই আছে, তেওঁৰ সেইটো কৰ্মফলেই আছে। কিন্তু আপুনি সেইটো লৈ দুখ কৰিবও নালাগে, কিন্তু যিমান পাৰে বেয়াৰ পৰাও ভাল শিক্ষা ল'ব পাৰি, বেয়াৰ মাজতো ভাল কিছুমান বস্তু আছে, তো সেইখিনি কৰি আগুৱাই যোৱাটোহে ডাঙৰ কথা। অকল যে মানুহ এজনে যে মন্দিৰত গৈ সেৱা কৰি থাকিলেই যে সেইজন মানুহ ভাল হ'ব, তেনেকুৱাও নহয়। চাৰিওফালৰ পৰাই মানুহ এজন ভাল হোৱা ছিষ্টেম আছে, আৰু অকল
কাম কৰি থকা ব্যক্তিজনেই যে আপোনাৰ মনত ভাল হ'ব বা অকল সেই গাড়ীখনত বহি থকা ব্যক্তিজনেই যে আপুনি ভাল দেখিব তেনেকুৱা নহয়। প্ৰতিজন মানুহেই ভাল, কিন্তু সকলোৰে ভাল হোৱাৰ চিষ্টেমটো বেলেগ বেলেগ। সকলোৱে ভাল, কিন্তু সকলোৰে ভাল হোৱা নিয়মবিলাক বেলেগ। কিছুমান আপোনাৰ লগত ব্যক্তিগতভাৱে ভাল আৰু কিছুমান আপোনাৰ লগত হয়তো ব্যক্তিগতভাৱে বেয়া কিন্তু সামাজিক ক্ষেত্ৰত ভাল। এইটোত আপুনি ক'ব নোৱাৰে যে মানুহজন বেয়া, কিন্তু হয়তো আপোনাৰ লগত বেয়া কিন্তু সামাজিক ক্ষেত্ৰত ভাল। তেনেকুৱা মানুহ বহুত আছে। গতিকে মানুহ আপুনি এনেকৈ ক'ব নোৱাৰিব যে এইজন মানুহ ভাল, এইজনৰ মানুহৰ লগতে মই সম্পৰ্কটো ৰাখিব বিচাৰিছোঁ, তেনেকুৱা নহয়। বেয়া মানুহ এজনো ভাল হৈ যাব পাৰে আৰু ভাল মানুহ এজনো বেয়া হৈ যাব পাৰে। গতিকে এইবিলাক কৰ্মফল, এইবিলাকত কোনো আপোনাৰ মোৰ ইয়াতে কোনো মানে হাত নাই। এইবিলাক লৈ কিনে আপুনি মই মানে দুখ কৰিব নোৱাৰোঁ বা অধিকাৰ দেখাব নোৱাৰোঁ। সকলো মানুহৰে নিজৰ নিজৰ কৰ্মফলত এই পৃথিৱীত ভগৱানে সকলোকে পঠাইছে আৰু সকলোকে ভগাই দিছে কোনে কেনেকৈ এই পৃথিৱীত চলিব লাগিব। যি কি নহওক, মই মোৰ বিচাৰত কৈছোঁ যে মানুহে কেতিয়াও মানে পইচা বা ধন সম্পত্তিক লৈ কিনে নিজৰ মানুহক বা আপোন মানুহবোৰক মানে তুলনা কৰিব নালাগে বা তেওঁলোককে চকুত সন্মুখত ৰাখি কিনে সম্পৰ্ক স্থাপন কৰাটো মই নিবিচাৰোঁ। মানুহজন ভাল হোৱাটোহে বেছি দৰকাৰী হয়। মানুহজন ভাল হ'লে আপোনাৰ পইচাৰ লগত বেছি আহি নপৰে, কাৰণ মানুহে খাদ্যৰ কাৰণে কেতিয়াও নমৰে, কিন্তু মৰে মানুহৰ শান্তি আৰু সুখৰ কাৰণে। এটা কথা মনত ৰাখিব, পইচা আপোনাৰ তাত যেতিয়া বহুত থাকিব, যদি শান্তিয়ে নাপায় সেই মানুহজনে বা সেই মানুহজনৰ লগত ছোৱালীজনীক বিয়া হয়, তেতিয়াহ'লে আপোনাৰ সেই তেনেকুৱা সম্পৰ্ক বা তেনেকুৱাকৈ এটা এখন ঘৰত চলাই বা চলি থাকি লাভ নাই। সাধাৰণভাৱেই চলক। যদি আপোনাৰ জীৱনৰ সাধাৰণ মানে সুখখিনি পাইছে, মনৰ সুখ শান্তিখিনি পাইছে, জীয়াই থকাৰ প্ৰেৰণাটো পাইছে, ইমান টকা পইচাৰ লগত আহি নপৰে। টকা পইচাই সকলো সময়তে মানে আপোনাক শান্তি নিদিয়ে। শান্তি তেতিয়াই দিব যেতিয়া আপোনাৰ বেমাৰ হ'ব, যেতিয়া আপোনাৰ মানে বিপদ আছে, পইচা লাগে, তেতিয়াই আপোনাৰ পইচাই মাত দিব। কিন্তু প্ৰতিটো সময়তে আপোনাৰ বিপদ হৈ নাথাকে। কিন্তু আপোনাৰ মানসিক শান্তি অলপ সৰু সৰু মানসিক শান্তিও যদি আপোনাৰ আপুনি পইচাৰ লগত তুলনা কৰিব যায় নহয়, এটা সময়ত আপোনাৰ সেই শান্তিয়ে আপোনাৰ এটা ডাঙৰ বেমাৰ কৰি পেলাব, আৰু সেইটো তেতিয়া আপুনি পইচাৰেও আপুনি তেতিয়া তুলনা কৰিলেও নহ'ব। সেইকাৰণে মোৰ চিন্তাধাৰাত আপোনালোকক প্ৰকাশ কৰিছোঁ। যি নহওক, আপোনালোকে সকলোৱে ভালে থাকক, ভগৱানে আপোনালোকক সকলোকে ভালে ৰাখক, তাৰে কামনা কৰিছোঁ। আৰু ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।